এতিয়া তাৰে পিছত যিখিনি ৰিপাৰকাশ্যন হ'ল ছোৱালীজনী 18 বছৰ তলত আছিলে ড্ৰাগছ আৰু চাইল্ড মেৰেজ দুটা আজি মানে দুটা টপিকৰ ওপৰতে মানে এটা কমন এক্সাম্পল এটা পাই গ'ল ল'ৰাটোৰ জেল হ'ল ছোৱালীজনীৰ জীৱন বৰবাদ হ'ল তাৰপিছত আল্টিমেটলি কি হ'ল বস্তুটো ল'ৰাটো আৰু তাৰপিছত দুদিন পিছত তাৰ ওচৰত গৈছেও যে ড্ৰিংকত কি মিক্স কৰিছিলে তাৰপিছত যোনে মিক্স কৰিছে সি কৈছে ভাল লাগিছে নে তোৰ সি কৈছে কিবা এটা বেলেগ বেলেগ লাগিছে তাৰপিছত আছে নেকি আৰু তেনেকৈ কৈ আকৌ অকণমান ল'লে তাৰপিছত আজিৰ ডেটত সেই ল'ৰাটো মই যেতিয়া লাষ্ট আহিছিলোঁ আৰু ছোৱালীজনী বোলে কিডনেপ কৰি লৈ গ'ল বা জোচতে আহি বোলে কিবা বেয়া কাম এটা কৰি দিলে মানে ড্ৰাগছত থকা মানুহৰ মাথাটো একো নচলেতো আৰু ড্ৰাগছটো বস্তুটো আমি যেতিয়া না কওঁ ছ'চাইটিৰ পৰা তেনেকৈ কমি আহিব কাৰণ আজিৰ ডেটত মানে যিকোনো বস্তু এটা এতিয়া আগৰ দিনৰ ৰেডিঅ' চলিছিলে এই এনেকুৱা বক্স টাইপৰ দেখিছা নাই তোমালোকে সৰু সৰু যে ৰেডিঅ' যে আগতে আছিলে আজিকালি ৰেডিঅ'বোৰ নাই কাৰণ আজিকালি মোবাইলতে চব আহিয়ে যায় লাইভ টেলিকাষ্ট ব্ৰডকাষ্টিং চব মোবাইলতে আহি যায় সেই তেনেকৈ ড্ৰাগছটো যদি মানুহে ইউজ কৰাই বন্ধ কৰে ছ'চাইটিৰ পৰা গুচি যাব নাই তো নিজৰ দায়িত্ব হয় এইটো বন্ধ কৰাটো আৰু লগতে আজি এই জ্ঞানখিনি ইয়াতে নহয় জ্ঞান বুলি নকওঁ মই ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ বা মই ইনফৰ্মেলি ক'লো বস্তুবোৰ এইখিনি গৈ তোমালোকে স্প্ৰেড কৰিবা নিজৰ আৰু লগৰ আছে এইটো কলেজৰ বুলিয়ে নহয় বেলেগ কলেজৰ লগৰ আছে তোমালোকৰ বেলেগ কোনোবা চিনাকিও আছে বা ঘৰৰ ওচৰৰে কোনোবা কোনোবি আছে মানুহে স্পীচ হিচাপত কথাটো ক'লে মাথাত নৰয় ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ বা আমি যিহেতু দেখি আহিছোঁ মানে এটা বুলি ক'ব নোৱাৰি যোনে মিক্স কৰিছে তাৰতো ভুল হয়ে আৰু ছোৱালীজনীৰো আছে প্ৰথম কথা হৈছে যিটো মিক্স কৰিলে সেইটোতো ভুল কৰিলেই লগতে এনেকুৱা ল'ৰা ল'ব লাগিব নালাগে যোনে এইবোৰ লয় খায় দ্বিতীয়তে ছোৱালীজনী 18 বছৰ বয়সতকৈও তলত ইণ্ডিয়াত ড্ৰিংকিং কৰা লিগেল এজ হ'ল 21 বছৰ তাইৰ তলৰ বয়সত তাই ড্ৰিংকছ কৰিছে আৰু যোনজনী তাইৰ লগত যাৰ লগত বিয়া পতাই দিছে ল'ৰাটো তাৰো 20 বছৰ বয়স আছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত